দ্বিতীয় বাৰ্ষিক জগন্নাথ ৰথ যাত্ৰা গোলাঘাটৰ আজি উভতনি যাত্ৰা আমি দেখুৱাইছোঁ। সমগ্ৰ বিশ্বৰ লগতে গোলাঘাটতো ৰথ যাত্ৰাৰ মহান আয়োজন। হৰে কৃষ্ণ নামসত্ৰ সংঘ গোলাঘাটৰ উদ্যোগত এই মহান আয়োজন গোলাঘাটৰ বাকৰিত মই পৰিৱেশ যোগে দেখুৱাইছোঁ। এয়া হৈছে জগন্নাথ ৰথ যাত্ৰাৰ বাকৰি আজি উদুলি মুদুলি আৰু উভতনি যাত্ৰাক কেন্দ্ৰ কৰি আজি আড়ম্বৰপূৰ্ণ পৰিৱেশ। আমি প্ৰথম দিনাৰ পৰিৱেশ দেখুৱাইছিলোঁ। হৰে কৃষ্ণ নামসত্ৰ সংঘ গোলাঘাটৰ উদ্যোগত আয়োজিত হোৱা এই জগন্নাথ ৰথ যাত্ৰাৰ আজি উভতনি যাত্ৰা আজি সামৰণিৰ দিন আৰু আমি পৰিৱেশ যোগে আপোনাক দেখুৱাইছোঁ যে এনেধৰণেৰে আজি সামৰণিৰ দিনটোত উদুলি মুদুলি হৈ পৰিছে পৰিৱেশ। মই আপোনালোকক দেখুৱাইছোঁ এয়া ৰথ যাত্ৰা ইতিমধ্যে গোলাঘাটৰ উৎসৱৰ সন্মুখত আহি উপস্থিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম যে ৰজাৰ দায়িত্ব পালন কৰা অপূৰ্ব পল্লৱ গোস্বামী ডাঙৰীয়া আছে। মই কথা পাতিম। কি ক'ব আজি মহান আয়োজন হৰে কৃষ্ণ নামসত্ৰ সংঘ গোলাঘাটৰ উদ্যোগত? জয় জগন্নাথ। শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত আজি যি ভক্তগণৰ বিপুল সমাগম আৰু এই সমাগমে আচলতে এই জগন্নাথৰ প্ৰতি যিটো আচলতে আমি দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা এই উভতনি যাত্ৰাত এটা শান্তি এটা শৃংখলাৰ আচলতে বিশ্ব শান্তি বা আজি অসমকে ধৰি জিলাখনৰ যাতে কোনো অপায় মংগল নহয় তাৰ কাৰণে ৰথযাত্ৰা আৰম্ভ হৈছে আজি দ্বিতীয় বৰ্ষত আৰু অতি শৃংখলাবদ্ধভাৱে এই ৰথযাত্ৰা আজি সাফল্যমণ্ডিতভাৱে উভতনি যাত্ৰা এতিয়া চলি আছে। গতিকে মই পুনৰ আচলতে সমূহ ভক্তবৃন্দক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যাতে এই যিটো আজি আমাৰ ভক্তসকলে যি ধৰণে আচলতে ইয়াত আমি যাতে গন্তব্যস্থানলৈ সফলতে আমি যাব পাৰোঁ তাকে আচলতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। উদযাপন সমিতিৰ যুটীয়া সাধাৰণ সম্পাদকগৰাকী আছে, কথা পাতিম। কি ক'ব মহান আয়োজন গোলাঘাটত? যোৱা 7 জুলাইৰ পৰা 15 তাৰিখ আজি তাৰিখলৈকে যি জগন্নাথ ৰথ যাত্ৰা আয়োজন কৰিছে গোলাঘাটত, সেই গোলাঘাটৰ আয়োজন কৰা আজি বিশাল আয়োজন। আজি আমি ৰথৰ উভতনি যাত্ৰা আৰু উভতনি যাত্ৰাত গোলাঘাট জিলাৰ হাজাৰ হাজাৰ জনগণে আজি ভক্তপূৰ্ণভাৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু সমূহ ৰাইজৰ যি স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে আমি খুব আনন্দিত হৈছোঁ। আৰু তেখেতসকলক আমি যি জগন্নাথ প্ৰভু আমি সমগ্ৰ অসমবাসীৰ লগত গোলাঘাট জিলাৰ লগতে অসমবাসীৰ ৰাইজৰ আমি মংগল কামনা কৰিছোঁ। মই দেখুৱাইছোঁ পুনৰ ৰথ আগবাঢ়িছে এনেধৰণেৰে মহাপ্ৰভু জগন্নাথ, মা সুভদ্ৰা আৰু প্ৰভু বলৰামক লগত লৈ এনেধৰণে ৰথ যাত্ৰা আগবাঢ়িছে গোলাঘাটৰ মাজমজিয়াৰ আৰু এই আড়ম্বৰপূৰ্ণ পৰিৱেশ আমি NKTV দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আমি লোকৰ সমাগম দেখুৱাইছোঁ, পিছফালে আপোনালোকক দেখুৱাম লোকৰ কেনেধৰণৰ সমাগম। এই সমাগমটো দেখিলে অনুমান কৰিব যে গোলাঘাটবাসী ৰাইজৰ এই ৰথ যাত্ৰাৰ প্ৰতি প্ৰকৃততে কেনেধৰণৰ সঁহাৰি আমি সেয়া আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু দেখুৱাইছোঁ যে এই ৰথ যাত্ৰাক কেন্দ্ৰ কৰি গোলাঘাটত এক উৎসৱমুখৰ পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মোৰ সহযোগী বিকাশে আপোনালোকক দেখুৱাইছে যে কীৰ্তন অনুষ্ঠানৰ জৰিয়তে এনেধৰণেৰে এটা আড়ম্বৰপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰা হৈছে। মই কথা পাতিম। গোলাঘাটৰ হৰে কৃষ্ণ নামসত্ৰ সংঘৰ প্ৰচাৰকগৰাকী আছে, দীনাপামণি ব্ৰজেশ্বৰী দেৱীত আছে। কি ক'ব আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত মানুহৰ সমাগম হৈছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াতে আহি অংশগ্ৰহণ কৰিছে আৰু ভাৰী মাত্ৰাত সকলোৱে আহিছে, বহুত ভাল লাগিছে। হৰে কৃষ্ণ। হৰে কৃষ্ণ। মই দেখুৱাইছোঁ এয়া ৰথ যাত্ৰাক কেন্দ্ৰ কৰি এটা আড়ম্বৰপূৰ্ণ পৰিৱেশ। এই ধৰণৰ পৰিৱেশ প্ৰকৃততে ৰথ যাত্ৰাক লৈ প্ৰতি বছৰে সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা হৰে কৃষ্ণ নামসত্ৰ সংঘ গোলাঘাট আৰু গোলাঘাটবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগিতাত এই ৰথ যাত্ৰা প্ৰতি বছৰে আয়োজিত হোৱাৰ মানক কৰা হৈছে। ইয়াৰ দ্বিতীয়টো বৰ্ষ আৰু হৰে কৃষ্ণ নামসত্ৰ সংঘৰ বিষয়ববীয়াসকল, কৃষ্ণ ভক্তসকল, গোলাঘাটবাসী সচেতন মহল, গোলাঘাটবাসী ভক্তপ্ৰাণ ৰাইজ আৰু জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণক কেন্দ্ৰ কৰি এই পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে। আৰু এই সমাগম এটা কথা কেন্দ্ৰ কৰে এনেধৰণে যে গোলাঘাটৰ মাজমজিয়াত এই পৰিৱেশে এটা আড়ম্বৰপূৰ্ণ, এটা ভক্তিপূৰ্ণ, এটা দ্বিতীয় বৈকুণ্ঠ পৰিণত কৰা পৰিলক্ষিত হৈছে গোলাঘাটৰ মাজমজিয়াত। আৰু এই পৰিৱেশ প্ৰতি বছৰে সৃষ্টি হোৱাৰ পোষকতা কৰিছে সমগ্ৰ গোলাঘাটবাসী ৰাইজে। আৰু এই পৰিৱেশৰ জৰিয়তে এটা কথা অনুমান কৰিব পাৰি যে এনেধৰণে গোলাঘাটৰ মাজমজিয়াত জগন্নাথ ৰথ যাত্ৰাক কেন্দ্ৰ কৰি এই আড়ম্বৰপূৰ্ণ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয় বাৰ্ষিক জগন্নাথ ৰথ যাত্ৰাৰ এই উভতনি যাত্ৰাৰ লগে লগে আজি গুণ্ডিচা মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে প্ৰভু জগন্নাথে নিজৰ ঘৰলৈ উভতিব আৰু এই ৰথ যাত্ৰা সম্পন্ন হ'ব। অহা বছৰ পুনৰবাৰ সকলোৱে এনেধৰণে ৰথ যাত্ৰা আয়োজন কৰিব, সকলোৱে তাকে পোষকতা কৰিছে আৰু এই ধৰণে ৰথ যাত্ৰাক কেন্দ্ৰ কৰি এটা ব্যাপক সমাগম হোৱা পৰিলক্ষিত হৈছে গোলাঘাট নগৰৰ মাজমজিয়াত।